আজি নলবাৰী জাগাৰা অঞ্চলত মাছৰ আচাৰৰ এটা প্ৰশিক্ষণ দিয়া হৈছে মানে মাছৰ মূল্য সংযোজনৰ কাৰণে স্প্ৰেড এনি এনজিঅ'টোৱে আপোনাৰ ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ আণ্ডাৰ আৰু স্মল গ্ৰাণ্টছ প্ৰগ্ৰেম আৰু টেলি স্পন্সৰ্ড তেওঁলোকে স্প্ৰেড এনি যোনটো এনজিঅ' হয় তেওঁলোকে এটা প্ৰশিক্ষণ সভা জাগাৰাত এৰেঞ্জ কৰিছে আৰু এই যেহেতু এই সমগ্ৰ নলবাৰী অঞ্চলটো মৎস্য পালক বা মাছৰ এটা খুব সুন্দৰ মাৰ্কেট আছে বা মাছৰ খুব হেৰিটো দখলটো বেছি সেইকাৰণে এই সমগ্ৰ অঞ্চলটোত নলবাৰী অকল জাগাৰা বুলিয়ে নহয় তেখেতসকলে আগতেও বেলেগ বেলেগ জেগাত সমূহ ডিষ্ট্ৰিক্টখনৰ ভিতৰতে বেলেগ বেলেগ জেগাত আচলতে মাছৰ মূল্য সংযোজনৰ প্ৰশিক্ষণ দি আহিছে আৰু আজি জাগাৰাৰ এই অঞ্চলৰ মাছৰ প্ৰশিক্ষণৰ কাৰণে আমি আহিছোঁ মই ডক্টৰ আশফিকা ইছলাম কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সামূহিক বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞ মাছৰ আচাৰ কেনেকৈ বনায় আৰু কিয় বনায় আচলতে কি মাছৰ যিটো দাম আমি বজাৰত পাওঁ সেই বজাৰতকৈ আমাৰ যদি মাছটোৰ আমি মূল্য সংযোজন কৰিব পাৰোঁ হয়তো তাৰ 5 গুণতকৈও বেছি আমি অধিক গুণৰ মানে আয় পাব পাৰোঁ আৰু যিহেতু আমাৰ আচলতে এটা উদ্দেশ্য আছে প্ৰধানমন্ত্ৰীৰ এটা উদ্দেশ্য আছে যে কৃষকৰ আয় দুগুণী কৰা যেনেকৈ নহওক মানে আমি কৃষকৰ আয় দুগুণী কৰিব লাগে আৰু সেইটো এটা আমাৰ মূল লক্ষ্য আৰু হেতুকে মনত ৰাখি আমি বহুত ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু এই মাছৰ আচাৰৰ জৰিয়তে আশা ৰাখোঁ আমি এই জাগাৰা অঞ্চল বা সমগ্ৰ নলবাৰীত যিমান প্ৰশিক্ষণ দিয়া হৈছে সমগ্ৰ মৎস্য পালক বা গৃহিণী হওক বা আমাৰ যোনখিনি ৰুৰেল ইউথ বা স্কুল ড্ৰপ আউট হওক বা টিনেজাৰ্ছ যিখিনি ইণ্টাৰেষ্টেড হয় এই সকলোখিনি গ্ৰুপ মানে টাৰ্গেট গ্ৰুপ তেওঁলোকে হয়তো এইটো নতুন বিজনেছ হিচাপত বা নতুন স্মল এণ্টাৰপ্ৰাইজ হিচাপত স্মল বিজনেছ হিচাপত বা তেওঁলোকে এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিল হিচাপত যদি তেওঁলোকে ল'ব পাৰে মাছৰ যোনটো মূল্য সংযোজিত প্ৰডাক্ট সেইটো যদি তেওঁলোকে মাৰ্কেটত উলিয়াই দিব পাৰে সেইটো নিশ্চিতভাৱে তেওঁলোকৰ বাবে খুব লাভান্বিত হ'ব বুলি আমি আশা কৰোঁ আৰু এই মাছৰ আচাৰটোৰ তেওঁলোকে মাৰ্কেটত বহুত বেছি ডিমাণ্ড আছে যিহেতু আমি আম জলফাই সেইবোৰ আচাৰ খায়ে থাকোঁ মাছৰ আচাৰ খুব বেছি ডিমাণ্ড আছে আমি আশা ৰাখিছোঁ এই ট্ৰেইনিংটোৰ পিছত হয়তো এই অঞ্চলৰ বহুকেইগৰাকী মহিলা বা পুৰুষ তেওঁলোকে ওলাই আহি এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈ আগবাঢ়ি যাব ধন্যবাদ